আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক ভালেই আছে। মোৰো ভালেই বাৰু। বহুত দিন ভিডিঅ' দিয়া নাই, বহুত দিনৰ মূৰত আহিলোঁ। মন চনবোৰ ইমান ভাল নাছিলে, কাৰণ আপোনালোকক কৈছিলোঁ আগতে যে আমাৰ শাহু মা অসুস্থ হৈ আছে, বিচনাত পৰি আছিলে। তেওঁ ঢুকালে, নৱেম্বৰৰ 9 তাৰিখে ঢুকালে। এতিয়া ডিচেম্বৰৰ 10 তাৰিখে এমাহ হ'ব। আৰু ভিডিঅ' তেনেকৈ মন চনবিলাকো ভাল নহয়, ভিডিঅ' বনাবলৈও মন নাছিলে। সেইটো কাৰণে ভিডিঅ' বনোৱা নাই, বহুত দিনেই হ'ল। আপোনালোকক জনোৱাও নাই কথাটো। ভাবিলোঁ আপোনালোকক জনাই দিওঁ আৰু ভাবিলোঁ কথাখিনি কৈ দিওঁ। ভিডিঅ' মানে আজি ভিডিঅ' বনাওঁ বুলি অহা নাই একো, আপোনালোকৰ কথাখিনি ক'বলৈ আহিলোঁ। ডেইলি আৰু ৰাতিপুৱাৰ পৰা কি কৰিছোঁ তাকে বোলো কৈ আজি কালিয়ে কাপোৰ ধুলোঁ। কাপোৰ ধুই আপোনালোকে ভাবিছে চাগে এইটো বিচনাৰ ওপৰত বলত কাপোৰ ৰাখি যায় মানে কি, কালিয়ে আনিলোঁ কাপোৰ ছটৰ ওপৰৰ পৰা আনি পেলাই এনেকৈ বোলো এতিয়া কাপোৰখিনি জাপি লওঁ, জাপি পেলাই আপোনালোকক কথাখিনিও কওঁ আৰু বাকী কি কৰোঁ আপোনালোকক দেখাম। কি কৰিলোঁ, কি কৰোঁ যিমান পাৰোঁ দেখাম আৰু ব্লগ বুলি নহয় আৰু এটা সৰু ব্লগে দিম, চাব আপোনালোকে। এতিয়া কাপোৰ কানি জাপিলোঁ, জাপি পেলাই এয়া পাকঘৰলৈ আহিলোঁ। আহি পেলাই ৰাতিপুৱা এয়া মাছ লৈছিলোঁ, নাৰ মাছ। আৰু আপোনালোকক কৈছোঁৱে মই কি কয় ব্লগ বুলি নিদিওঁ আৰু সৰু ভিডিঅ' এটাই দিম। আৰু মাছখিনি কেনেকৈ বনাওঁ আপোনালোকক তাকে দেখুৱাম। চবেই বেলেগ বেলেগ পদ্ধতিত বনায় আৰু চবৰে খাবলৈ যেনেকৈ বনাই সোৱাদেই হয় বাৰু। আজি মই কেনেকৈ বনাওঁ তাকে আপোনালোকক দেখুৱাম, কেনেকৈ খাওঁ তাকে আপোনালোকে চাব। যদি ভাল লাগে আৰু লাইক কৰিব, কমেণ্ট কৰিব আৰু যোনে মোৰ চেনেলটো চাইছে তেওঁ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব। মোৰ তেনেকৈ ছাবস্ক্ৰাইব বঢ়া নাই আৰু মানে কি মই ভিডিঅ' দিয়া নাই। ভিডিঅ' মানে কি মাও ঢুকালে আৰু ভিডিঅ' বনাবলৈ তেনেকৈ মনো যোৱা নাছিলে, বনোৱাও নাই, মন চন ভাল নহয়। আপোনালোকে সকলোৱে দোৱা কৰিব, আশীৰ্বাদ কৰিব যাতে তেওঁ য'তেই থাকে ভালকৈ থাকে, জন্নত নচিব কৰে আল্লাই, দোৱা কৰিব তাকে। আৰু আপোনালোক মই আজি মাছখিনি কেনেকৈ বনাওঁ তাকে দেখুৱাম। মই এতিয়া মাছখিনি ৰেডি কৰি লওঁ, বস্তুখিনি তাৰপিছত দেখাই আছোঁ আপোনালোকক। এতিয়া মই এয়া বস্তুখিনি ৰেডি কৰি ল'লোঁ। পিঁয়াজ এটা কাটি ল'লোঁ আৰু বিলাহী এটা কাটি ল'লোঁ, কেঁচা জলকীয়া, ধনিয়া আৰু এয়া আদা নহৰু বটা আছে। আদা নহৰু দিম। এতিয়া মই কেৰাহীখন মই আদা নহৰুৱে আনাই লৈছোঁ আগত। মছলা মানে বেছি নিদিওঁ, কি দিম তাকে দেখাম আপোনালোকক। হালধি দিছোঁ, তাৰপিছত নিমখ দিম, তাৰপিছত জিৰা অকণমান দিছোঁ, জিৰা গুড়ি, মছলা নিদিওঁ একো। এইটো ৰেড চিলি পাউডাৰ অকণমান দিছোঁ আৰু অকণমান কাশ্মীৰী পাউডাৰ দিছোঁ আৰু অকণমান জালুকৰ গুড়ি দিছোঁ। এনেকৈ এতিয়া অলপ দেৰি মই মছলাখিনি মজাই লওঁ। মজাই পেলাই তাৰপিছত মাছখিনি দিম। মছলাখিনি মজি ল'ব, মাছ দিয়া বনাই দিওঁ।
ভাল নহয় এইকেইদিন মানে কি দাঁত এফালে দাঁত বিষাই আছে অলপ খাব মেলিব ভালকৈ পৰা নাই আৰু ল'ৰা পৰীক্ষাও হৈ আছে বেলেগো চোৱা চিতা কৰি আছোঁ ভিডিঅ' তেনেকৈ বনাবলৈ সময়ো পোৱা নাই আৰু এতিয়া দিম আৰু লাহে লাহে কিবাকিবি দেখাম আৰু যি যি কৰোঁ আপোনালোকে চাই যাব ছাপোৰ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আপোনালোকে ছাপোৰ্ট কৰিলে বনাবলৈ ভাল লাগিব মানে আপোনালোকে ভালকৈ ছাপোৰ্ট কৰিলে বনাম আৰু বাকী দেখাই যাম আৰু কি কৰোঁ চাব এতিয়া মই মছলাখিনি ভজা হৈ গ'ল এতিয়া মাছখিনি দি দিম একেবাৰে তাজা মাছ সেইটো কাৰণে ফ্ৰাই নকৰিলোঁ আৰু বেছি একেবাৰে তাজা মাছটো ফ্ৰাই কৰি খাই ভাল নালাগে সেইটো মাছৰ এনেকৈ খাই যোনটো আপুনি সোৱাদ পাব ফ্ৰাই কৰি দিলে সেইটো সোৱাদ নাপায় সেইটো কাৰণে মই ফ্ৰাই নকৰিম যোনটো আপুনি সোৱাদ পাব ফ্ৰাই কৰি দিলে সেইটো সোৱাদ নাপায় সেইটো কাৰণে মই ফ্ৰাই নকৰিম নদীৰ মাছ এতিয়া মাছখিনি অকণমান এনেকৈ মজি লওক তাৰপিছত পানী দি দিম এতিয়া মই মাছখিনি হোৱালৈকে ইয়াতে এখন পেন পাতি দিলোঁ পেনখনত মই কি কৰিম আপোনালোকক ক'ম বাৰু আৰু এটা বস্তু বনাম মই আপোনালোকক দেখাম এতিয়া মই এইটো পাঁচফোৰণৰ পেকেট এইটো মই অলপ ভাজি ল'ম মই পাঁচফোৰণখিনি অকণমান ভাজি ল'ম ভাজি পেলাই আপোনালোকক কি কৰিম দেখাম বাৰু অকণমান মচমচীয়াকৈ ভাজি ল'ম অকণমান সৰিয়হ গুটিও দিছোঁ গম পাইছে চাগে কেলে কৰিছোঁ ক'ম বাৰু আপোনালোকক দেখাইছোঁ এতিয়া মাছখিনি মজিলে এতিয়া পানী দি দিওঁ সৰহকৈ পানী অলপ দি দিম ইয়াতে সিজি যাবলৈ দিম অকণমান লৰাই দিছোঁ শেষত ধনিয়া দি দিম পেলাই আৰু পানীটো গ্ৰেভি হ'লে অলপ এতিয়া মই এইখিনি মছলাখিনি মই ইয়াতে খুন্দি ল'ম বেছি কৰি নকৰোঁ মানে আপোনাৰ কৰি মিক্সিত আমাৰ মিক্সিৰ লাইনো গুচি গ'ল আৰু এতিয়া ৰৈ সময় নাই আৰু আপোনাৰ 3 চুটি হৈ গ'ল এতিয়া নহৰুখিনি খুন্দি ল'ম এতিয়া নহৰু গুচোৱা আছে নহৰুখিনি ইয়াতে খুন্দি ল'ম আপোনালোকে গম পাইছে চাগে নোকোৱাকৈ বুজি পাইছে আৰু কিহৰ প্ৰস্তুতি চলি আছে বাকী দেখাম আপোনালোকক চাই ভাল পাব এয়া মাছ হ'বলৈ হ'ল আৰু এতিয়া ধনিয়া দি দিছোঁ ওপৰত কেনেকুৱা হৈছে জনাব এতিয়া মাছখিনি হোৱালৈকে আমি বলক ওপৰলৈ যাওঁ ওপৰত এটা বস্তু আছে এই বস্তুটো লৈ আহোঁগৈ আনি পেলাই বাকী মই মছলা যে নহৰু হেৰি কৰি তৈয়াৰ কৰিছিলোঁ এইটো দি কি বনাওঁ তাকে আপোনালোকক দেখাম বলক ওপৰত আমাৰ এইটো ষ্টেপটোৰ তলত এয়া এটা ষ্টেপ দিয়া নাই সেইটো কাৰণে উঠিবলৈ অলপ দিগদাৰ ই উঠি লৈছে আগত তাৰপিছত মই উঠিম আমাৰ ইহঁতি আকৌ অকলে নাযায় আমি গ'লেহে যায় ওপৰলৈ এতিয়া আমাতকৈ আগত যাব এতিয়া আৰু এটা অহা নাই আৰু এটা নাহিলে এতিয়া ইহে আহিলে আৰু এটা অহা নাই তুমি ধৰা মই উঠি লওঁ
কৈছিলোঁ আপোনালোকক এটা বস্তু দেখাম বুলি। এয়া আমাৰ ঘৰৰে কৰ্দৈ, কালি মই বইল কৰি পেলাই ৰ'দত দিলোঁ, হৈ গ'ল। এতিয়া আচাৰ বনাম। কালি বি জলকীয়া আনিলে ল'ৰাই বজাৰৰ পৰা, বি জলকীয়াখিনি আৰু এইখিনি হৈ গ'ল, শুকাই গ'ল ধুনীয়াকৈ। এতিয়া ইয়াত মই মছলা দিম আৰু নহৰু, মছলা, তেল দি পেলাই আচাৰখিনি বনাই দিম। বলক এতিয়া আচাৰখিনি বনাই দিম। খিনি হৈ গ'ল, কেনেকুৱা হৈছে জনাব। বাকী এতিয়া আচাৰখিনি বনাই লওঁ, চাই থাকিব। এতিয়া আচাৰখিনি বনাই লওঁ, বাকী বস্তুখিনি হেৰি কৰাই আছে, ৰেডি কৰাই আছে। প্ৰথমে নহৰু দিলোঁ। সকলোৱে আচাৰ বনাব জানে আৰু চবেই নিজৰ নিজৰ পদ্ধতিত বনায়। মই এনেকৈ বনাওঁ আচাৰ, বেছি মছলা নিদিওঁ, অকল পাঁচফোৰণে দিওঁ। পাঁচফোৰণ দিলোঁ। এতিয়া নিমখ দিছোঁ। হালধি দিছোঁ। দুটা ৰেড চিলি দিছোঁ, যোনটো জালটো সেইটো দিছোঁ দুটা। আৰু বাকী মই বি জলকীয়া দিছোঁৱে। মোৰ প্ৰত্যেকটো আচাৰতে বি জলকীয়া থাকেই। মই বি জলকীয়া নহ'লে মই আচাৰেই নবনাওঁ, মানে মোক জ্বলা লাগিবই, জ্বলা আচাৰহে খাওঁ। তাৰপিছত একেবাৰে লাষ্টত এতিয়া তেল দিম। এনেকৈ আকৌ মই গোটেইখিনি মিশ্ৰণ মিক্স কৰি পেলাই ৰ'দত আকৌ মই এদিন দিম। আজি বৈয়ামত এতিয়াই ভৰাই নিদিওঁ, তেলটো পকালৈকে ৰ'দত যেতিয়ালৈকে মানে তেলটো পকি নাযায় তেতিয়ালৈকে মই বৈয়ামত নভৰাওঁ। মই আপোনালোকক পিছৰ নতুনকৈ ভিডিঅ' বনালে মই বৈয়ামত ভৰোৱাৰ পিছত আপোনালোকক তেতিয়া দেখাম। আজি মই এনেকৈ এতিয়া ওপৰত দি থৈ আহিমগৈ, আকৌ অলপ ৰ'দাই ল'ম। আজি এতিয়া ৰ'দ যাবলৈ হ'ল আৰু বেছি টাইম ৰ'দ নাপায়, এঘণ্টামান ৰ'দ পাব। তাৰপৰা কালি আগবেলাটো ৰ'দত দিম আকৌ ভালকৈ। তাৰপিছত আৰু বৈয়ামত ভৰাম, বৈয়াম ভৰাই পেলাই তাৰপৰা পিছৰ ভিডিঅ'টোত আপোনালোকক বৈয়ামত ভৰোৱাৰ পিছত ইয়াৰ ফাইনেল লুকটো দেখুৱাম আপোনালোকক, চাব। এতিয়া আপোনালোকে এনেকৈ চাওক কেনেকুৱা হ'ল আচাৰখিনি, কালাৰে চালাৰে। আজি ভিডিঅ'টো ইমানেই আছিলে, আৰু আপোনালোকে আশা কৰিলোঁ চাই ভাল পাব। আৰু ভাল পালে মানে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু নতুনকৈ যোনে মোৰ ভিডিঅ'লৈ আহিছে তেওঁ সকলোৱে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। ছাবস্ক্ৰাইব কৰি দিলে মানে ভাল লাগিব ভিডিঅ' চিডিঅ' দি মেলি। আৰু যদি আপোনালোকে আৰু উৎসাহ নিদিয়ে তেতিয়া ভিডিঅ' বনাই পেলাই ইমান এটা ভাল নালাগে, মনটো সেমেকি থাকে। আৰু আশা কৰিলোঁ আপোনালোকে ছাপোৰ্ট কৰিব আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব, পাৰিলে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু বাকী দিম আৰু ভিডিঅ' লাহে লাহে দিম। এতিয়া ক'তো ওলাই মেলি যোৱা নাই, ঘৰতে আছোঁ। ল'ৰা পৰীক্ষা শেষ হ'ব, পৰীক্ষা শেষ হ'লে ওলাই মেলি যাম আৰু বিয়া বাৰু যদি খাবলৈ যাওঁ তেতিয়া দিম ভিডিঅ', চাব আপোনালোকে। আৰু বাকী এতিয়া মোৰ
মাছ চাছ বনোৱা হ'ল, আচাৰো বনালোঁ, দেখালোঁ আপোনালোকক। আৰু এতিয়া আচাৰখিনি অলপ আৰু অকণমান ৰ'দাই লওঁ, ৰ'দাই পেলাই কালি বৈয়ামত ভৰাই পেলাই আকৌ নতুন ভিডিঅ' দিলে মানে আপোনালোকক আচাৰ দেখুৱাম আৰু ফাইনেল লুকটো, খায়ো দেখুৱাম কেনেকুৱা হৈছে। খাবলৈ চাগে বি জলকীয়া দিয়া আচাৰ আৰু কেনেকুৱা হয় জানেই আপোনালোকে, খাবলৈ ভালেই হয়। আৰু বাকী আকৌ লগ পাম পুনৰ। এতিয়ালৈ আহিছোঁ, দোৱা কৰিব, আশীৰ্বাদ কৰিব। আসসালামু আলাইকুম, আহিছোঁ।